এটা খুব জটিল বিষয় আপোনালোক সকলোৱে জানে যে গুৱাহাটীৰ পূব প্ৰান্তত চন্দ্ৰপুৰ বুলি যিটো অঞ্চল আছে সেই অঞ্চলটোত শেহতীয়াকৈ এটা ডাম্পিং গ্ৰাউণ্ড গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যনে আৰম্ভ কৰিছে আৰু সেইটো লৈ ইতিমধ্যে সেই অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়া হৈছে, আন্দোলন আৰম্ভ হৈছে আৰু সেই অঞ্চলৰ সমূহ ৰাইজে এই ডাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে। এই ডাম্পিং গ্ৰাউণ্ড আৰু এটা সোণাপুৰৰ অন্তৰ্গত বৰ্ণিহাটৰ ওচৰত এই দুটা ডাম্পিং গ্ৰাউণ্ডৰ প্ৰস্তাৱ আছিলে চৰকাৰৰ হাতত। যোৱাখন চৰকাৰৰ দিনতে এইবোৰ আৰম্ভ কৰিছিলে, কিন্তু ৰাইজৰ প্ৰতিবাদত তেতিয়া বন্ধ হ'ল। এতিয়া চন্দ্ৰপুৰত হঠাৎ শেহতীয়াকৈ আৰম্ভ হৈছে। আজি প্ৰায় 8-10 দিন ধৰি এই ডাম্পিং গ্ৰাউণ্ডটো তেওঁলোকে জাবৰ জোঁথৰ পেলাবলৈ আৰম্ভ কৰিছে। এইটো প্ৰতিবাদ হৈছে আৰু আপোনালোকে সকলোৱে জানে যে চন্দ্ৰপুৰ গোটেই এৰিয়াটো এটা জৈৱ বৈচিত্ৰ্যপূৰ্ণ অঞ্চল। তাত বলং নৈ আছে, দীঘাৰু নৈ আছে ওচৰত, আৰু গোটেই এৰিয়াটো হ'ল ইক' চেঞ্চিটিভ জ'ন। চন্দ্ৰপুৰৰ গোটেই অঞ্চলটো ব্ৰহ্মপুত্ৰ আছে কাষত আৰু তাততো মই আগতে কৈছোঁ কেইবাবাৰো ইয়াৰ আগতে নিৰ্বাচনৰ সময়ত যে তাত কোনো উদ্যোগ নাই, যিকেইটা আছিলে মাৰি পেলোৱা হ'ল। শৈক্ষিকভাৱে পিছপৰা, সকলো ধৰণে এই অঞ্চলটো পিছপৰা। এতিয়া সেই অঞ্চলত ডাম্পিং গ্ৰাউণ্ড কৰিবলৈ বিচৰাইছে। আপোনালোকে জানে চন্দ্ৰপুৰ তাপবিদ্যুৎ প্ৰকল্প আছিলে, সেইটো এতিয়া বন্ধ হৈ আছে। তাপবিদ্যুৎ প্ৰকল্পটোৰ মুঠ মাটি তেওঁলোকৰ আছিলে 1078 বিঘা মাটি। এইটো অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অধীনত তেতিয়া, আৰু এতিয়া APGCL আসাম পাৱাৰ জেনেৰেশ্যন কোম্পানী লিমিটেড APGCLৰ আণ্ডাৰত আছে। আৰু সেই মাটিৰে গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যনে 40 বিঘা মাটি তেওঁলোকে ডাম্পিং গ্ৰাউণ্ডৰ কাৰণে বিচাৰিছে, চন্দ্ৰপুৰ থাৰ্মেল পাৱাৰ ষ্টেচনৰ এলেকাত মাটি। আৰু এই মাটিখিনি ইতিমধ্যে MOU স্বাক্ষৰ হৈছে, বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে। আৰু যোৱা 14-15-10 দিনমানৰ পৰা তেওঁলোকে তাত দৈনিক গড়ে 14-15 ট্ৰাককৈ বৃহৎ ট্ৰাক গুৱাহাটীৰ আৱৰ্জনা তাত পেলাবলৈ আৰম্ভ কৰিছে। ৰাইজে বিভিন্ন ধৰণৰ প্ৰতিবাদ কৰিছে আৰু সকলো মিলিজুলি তাত এটা যৌথ মঞ্চ, ডাম্পিং গ্ৰাউণ্ড বিৰোধী যৌথ মঞ্চ তাত তেওঁলোকে গঠন কৰি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আছে। আজিও তেওঁলোকৰ এটা বাইক ৰেলী আছে, মটৰ চাইকেল লৈ পেলাই ইয়াৰ প্ৰতিবাদ কৰিবলৈ তেওঁলোকে সিদ্ধান্ত লৈছে আৰু ইতিমধ্যে আৰম্ভ হৈছে। এতিয়া কথা হ'ল যে কিয় আমি বিৰোধ কৰিছোঁ, কি আছে চন্দ্ৰপুৰৰ। আমি যে কৈছোঁ ডাম্পিং গ্ৰাউণ্ড হ'ব নালাগে, এনেইটো কৈ দিলে নহ'ব, কিবা কাৰণ থাকিব লাগে। কি কাৰণত তাৰ মানুহে আপত্তি কৰিছে বা আমি আপত্তি কৰি আহিছোঁ। এই কাৰণকেইটা হ'ল যে এই য'ত ডাম্পিং গ্ৰাউণ্ড কৰিছে তাৰ একদম ওচৰতে কাষতে 2 কিলোমিটাৰমান হ'ব এৰিয়েল ডিষ্টেঞ্চ, যিটো আকাশী দূৰত্ব 2 কিলোমিটাৰমান হ'ব। তাত আছে আমচাং অভয়াৰণ্য, আপোনালোকে নাম শুনিছে চাগে আমচাং অভয়াৰণ্য। তাত বিভিন্ন পক্ষী, বিভিন্ন জীৱ জন্তু তাত আছে আৰু সেইখিনিৰ সংৰক্ষণৰ কথা তাত জড়িত হৈ আছে। তাত যদি এটা ডাম্পিং গ্ৰাউণ্ড হয়, আৱৰ্জনা হয়, কদৰ্যময় পৰিৱেশ সৃষ্টি কৰা হয়, তেতিয়াহ'লে বন্যপ্ৰাণীৰ প্ৰতি আমচাঙৰ এটা ভয়ানক ভাবুকি আহে। স্বাভাৱিক কথা এইটো। তাত কি আছে, ধনেশ পক্ষী আছে, যিটো এতিয়া বিলুপ্ত প্ৰায় বিভিন্ন অঞ্চলত। ধনেশ পৰ্যাপ্ত পৰিমাণৰ ধনেশ পক্ষী তাত আছে, দেখিবলৈ পোৱা যায়। বিভিন্ন ধৰণৰ হৰিণা পহু আছে তাত, বাঘ আছে, আৰু যিটো দুষ্প্ৰাপ্য চোৰাং ব্যৱসায় হয় কেঁকো সাপৰ এটা বিশাল ভাণ্ডাৰ আছে সেই আমচাং অভয়াৰণ্য। আৰু লাজুকী বান্দৰ, সেইটো এটা দুষ্প্ৰাপ্য প্ৰাণী, লাজুকী বান্দৰ আছে বহু পৰিমাণে। এইটো হ'ল আমচাং। তাৰপিছত আছে আপুনি পূব দিশত ডাম্পিং গ্ৰাউণ্ডৰ য'ত তেওঁলোকে প্ৰস্তাৱ কৰিছে, পেলাই আছে, তাৰ পূব দিশত নামনি অংশত ডাউনষ্ট্ৰীমত আছে কলং নদী। কলংখনটো এখন বিখ্যাত নৈ। তাৰমানে তাতে যিমানবিলাক জাবৰ জোঁথৰ পেলাব গুৱাহাটী মহানগৰী, তাৰ যিখিনি ৱেট গাৰ্বেজ হ'ব, ৱেষ্টেজ হ'ব, সেইখিনি বাগৰি গৈ তলত যিখন আছে কলং নৈলৈ তাৰ দূৰত্ব অতি কম, 100 মিটাৰ 150 মিটাৰৰ ভিতৰত তাত পৰিবগৈ কলং নৈ। কলং নদীত পৰাৰ লগে লগে কলঙৰ পানী প্ৰদূষিত আৰু কলংখন অকণমান দূৰত গৈ পেলাই ব্ৰহ্মপুত্ৰত মিলিছে। কলং মিলিছে, দীঘাৰু মিলিছে আৰু ব্ৰহ্মপুত্ৰৰ 3খন নদীৰ এটা তাতে সংগমস্থলী। গতিকে
এই অফুৰন্ত পৰ্যটনৰ সুবিধা থকা সুযোগ থকা এই অঞ্চলটো এনেকৈ ধ্বংস কৰিব বিচাৰিছে। তাৰ অলপ আঁতৰতে য'ত ডাম্পিং গ্ৰাউণ্ড হৈছে তাৰ পৰা এৰিয়েল ডিষ্টেঞ্চ খুব বেছি 7 কিলোমিটাৰ 8 কিলোমিটাৰ হ'ব। তাত আছে পবিতৰা ৰাষ্ট্ৰীয় উদ্যান, সেইখনো ডাম্পিং গ্ৰাউণ্ডৰ কাষত। দক্ষিণ পূব দিশে আছে দিগাৰুমুখ গাঁও, দক্ষিণ দিশে আছে নলঘুলি গাঁও যিখনত গাৰো লোকে বসবাস কৰে, পশ্চিম ফালে আছে নিজৰা গাঁও আৰু আকাশী নগৰ, আৰু উত্তৰ পশ্চিমে আছে বাঘবৰ টিলা। বাঘবৰ টিলাটো বিখ্যাত এইকাৰণে যে জিয়াউৰ ৰহমান যে আছিলে চিকাৰী বিখ্যাত, তাতে নৰখাদক বাঘ সেই বাঘবৰ টিলাত তেওঁ গুলীয়াই হত্যা কৰিছিলে, চিকাৰ কৰিছিলে, মানুহ খাইছিলে বাঘে। গতিকে তেতিয়াৰ পৰা সেই টিলাটোৰ নাম বাঘ মৰা টিলা। উত্তৰ দিশে আছে শিঙিমাৰী গাঁও, চন্দ্ৰপুৰ বাগিচা গাঁও আৰু নৰসিংহ বজাৰ। এই গোটেই চাৰিওফালে পূব প্ৰান্তক বাদ দি বাকী কেইটা দিশত, পূবফালেতো কলং নদী আছে, বাকী তিনিওটা দিশত আমচাং আছে। এই 4-5খন বিভিন্ন গাঁও আছে, তাত বাংলাভাষী মানুহৰ বসবাস আছে এখন গাঁৱত, এখনত গাৰো লোকৰ আছে, এখন 3খনমান গাঁও মিশ্ৰিত বিভিন্ন সম্প্ৰদায়ৰ মানুহ তাত বসবাস কৰে। গতিকে এইটো এটা খুব স্পৰ্শকাতৰ অঞ্চল। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এই আমচাং বনাঞ্চলখন ধ্বংস কৰাৰ লগতে পবিতৰা ৰাষ্ট্ৰীয় উদ্যান এই গোটেইবিলাকৰ ওপৰত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব, প্ৰদূষিত হ'ব, আৰু বিশেষকৈ জল প্ৰদূষণ আৰু বায়ু প্ৰদূষণৰ ভয়ংকৰ অৱস্থা তাত সৃষ্টি হ'ব। আটাইতকৈ ডাঙৰ কথা ডাম্পিং, মই যে ক'লো পূবফালে কলং নৈ আছে তলত, গতিকে স্বাভাৱিকতে ওপৰৰ যিখিনি আৱৰ্জনা, তাৰ যিখিনি ৱেষ্টেজ থাকিব সেইখিনি বাগৰি গৈ কলঙত পৰিব, আৰু সেই য'ত পৰিব তাৰ কাষতে প্ৰায় ওচৰতে এটা বৃহৎ পানী যোগান প্ৰকল্প সেইটো নিৰ্মাণ কৰি থকা হৈছে। সেই প্ৰকল্পটোৰ নাম দিয়া হৈছে নিৰ্মল পানী যোগান আঁচনি, নিৰ্মল পানী যোগান প্ৰকল্প। সেইটো প্ৰায় 275 কোটি টকাৰ ব্যয়সাপেক্ষ এটা প্ৰজেক্ট, আৰু সেইটোত 30,000 মানুহ ওচৰ পাজৰৰ গোটেই গাঁওবিলাকত 30,000 গঞা ৰাইজক সেই পানীৰ পৰা উপকৃত হ'ব। সেইটো লক্ষ্য লৈ পেলাই সেই প্ৰজেক্টটো কৰা হৈছে। তাৰমানে এতিয়া সেই কলঙৰ পানী প্ৰদূষিত হ'ব, আৰু সেই পানী কাষতে এই ৱাটাৰ ছাপ্লাই প্ৰজেক্টটোৱে তাৰ পৰা সংগ্ৰহ কৰিব আৰু মানুহক দিব। তাৰমানে সেই পানীটো খোৱাৰ কিমান উপযোগী হ'ব সেইটো নিশ্চয় চোৱাৰ প্ৰয়োজন আছে। এই যে চাৰিওফালে গাঁওবিলাকৰ কথা ক'লোঁ, এই গাঁওবিলাকত হেজাৰ হেজাৰ মানুহ, তাৰ পানী যোগান প্ৰকল্পটোৱে 30,000 মানুহৰ কাৰণে, গতিকে কিমান মানুহ থাকিব পাৰে গোটেই চন্দ্ৰপুৰ অঞ্চলত। এই হেজাৰ হেজাৰ মানুহৰ গোটেই জীৱন আৰু জীৱিকাৰ প্ৰতি ভাবুকি আহিব, বিভিন্ন ধৰণৰ ৰোগে দেখা দিব, শ্বাস প্ৰশ্বাসত তেওঁলোকৰ সমস্যা হ'ব, কাৰণ দুৰ্গন্ধময় এটা অৱস্থা। আপোনালোকে বৰাগাঁৱত যিসকল গৈছে গমেই পাইছে যে বৰাগাঁও ওচৰলৈ কাষ চাপিব নোৱাৰি, ইমান দুৰ্গন্ধ। তাত এনেকুৱা নহয় যে কেৱল জাবৰ জোঁথৰে পেলায়, তাত যদি গুৱাহাটীৰ বাটপথত ক'ৰবাত গৰু এটা মৰি আছে, কুকুৰ এটা মৰি আছে, ছাগলী এটা মৰি আছে, সেইবোৰো নি ট্ৰাকেৰে উঠাই তাত পেলাই দিয়ে। গতিকে স্বাভাৱিকতে এটা পুতিগন্ধময় পৰিৱেশ চন্দ্ৰপুৰত সৃষ্টি কৰিবলৈ বিচৰা হৈছে। এইটো কোনো কাৰণতে সমৰ্থনযোগ্য নহয়। চন্দ্ৰপুৰ মই আগতে কৈছোঁ যে এটা পৰ্যটনৰ কাৰণে যথেষ্ট তাত স্থল আছিলে, পৰ্যটক আকৰ্ষণৰ কাৰণে। এতিয়া যদি তাত এই ধৰণৰ কাৰবাৰ হয়, পৰ্যটক ইতিমধ্যে সেই অঞ্চললৈ যাবলৈ আৰম্ভ কৰিছিল। তাত ডাঙৰ ডাঙৰ ৰিজৰ্ট হ'ব পাৰিলেহেঁতেন, ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী হ'ব পাৰিলেহেঁতেন, বিভিন্ন ধৰণৰ শৈক্ষিক বাতাবৰণ তাত আছিলে সেই অঞ্চলটোত, শান্তিপ্ৰিয় মানুহ গোটেই অঞ্চলটোত। গতিকে এই সকলো পৰ্যটকৰ যিটো আকৰ্ষণথলী হিচাপে গঢ়ি তুলিব পাৰিলেহেঁতেন। এতিয়া প্ৰদূষিত কৰি গোটেই অঞ্চলটোৰ পৰা পৰ্যটকৰ যিটো সম্ভাৱনা আছিলে পৰ্যটনৰ, এই সম্ভাৱনাটো ধ্বংস কৰি দিবলৈ বিচৰা হৈছে। এতিয়া আমিতো এইবিলাক মুখেৰে কৈ থকা কথা, কিন্তু আইনী কি কি বাধা আছিলে, কোনবিলাক উলংঘা কৰিছে চৰকাৰখনে এই সিদ্ধান্তটো লৈ ডাম্পিং গ্ৰাউণ্ডত, তাই মই দুটামান উদাহৰণ দিব খুজিছোঁ। যে আপোনালোকে জানে যে এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট
1986 1986 চনৰ পাৰিপাৰ্শ্বিকতা সুৰক্ষা আইনৰ অধীনত 2016 চনত যিখন তেওঁলোকে সংশোধন কৰিছে সলিড ৱেষ্ট মেনেজমেণ্ট ৰুলছ, যিখন বিধি তেওঁলোকে 2016 প্ৰণয়ন কৰিছে, গ্ৰহণ কৰিছে, সেইখন তেওঁলোকে উলংঘা কৰিছে। সেইখনত কি আছে যে আৱৰ্জনাবোৰ যিবিলাক ডিগ্ৰেডেবল বুলি কওঁ, পচনীয়, পচি যায় যিবিলাক ডিগ্ৰেডেবল যিবিলাক সামগ্ৰী GMCয়ে কালেক্ট কৰে, বা কিছুমান এনেকুৱা সামগ্ৰী কালেক্ট কৰে যিবিলাক ৰিচাইক্লেবল, তাৰমানে এইবিলাক পুনৰ ব্যৱহাৰক্ষম কৰিব পৰা যায়। এটা বস্তু মানুহে পেলাই দিলে, সেইটো উঠাই আনিলে, সামান্য সংশোধন কৰি তাক পৰিশোধন কৰি পেলাই আকৌ এইটো ব্যৱহাৰৰ কাৰণে তেনেকুৱা কোম্পানী আছে, প্ৰতিষ্ঠান আছে, তেওঁলোকক বিক্ৰী কৰিব পাৰে। দাহনযোগ্য সামগ্ৰী কিছুমান থাকে, কম্বাষ্টেবল আইটেম বুলি কয় বোলে, যে সেইবিলাক মানে আনি পেলাই জ্বলাই দিব পাৰে। জ্বলাই দি সেই ধৰণৰ সামগ্ৰী বা যিবিলাক ঘৰুৱা বিপদজনক, যিবিলাক ধৰক পেলনীয়া বস্তু অথচ বিপদজনক, সেইবোৰ পৰি থাকিলে বিভিন্ন ধৰণৰ তাৰ পৰা বিষাক্ত ৰাসায়নিক পদাৰ্থ নিৰ্গত হ'ব পাৰে, তেনেকুৱা সামগ্ৰী। আৰু যিবিলাক কৃষি উদ্যোগ, বিভিন্ন ৰাসায়নিক যিবিলাক দ্ৰব্য আছে, সেইবিলাক যিবিলাক আমি নন ডিগ্ৰেডেবল আইটেম বুলি কওঁ, সেইবিলাক পৃথকীকৰণ, ছেগ্ৰিগেশ্যনৰ কোনো ব্যৱস্থা গুৱাহাটীত নাই। আচলতে ধৰক মই এই পানী খোৱা বটলটো পেলাই দিলোঁ, কোনোবাই ঘৰৰ মগটো পেলাই দিলে, কোনোবাই ভঙা বাল্টি এটা দিলে, কোনোবাই কটাৰী দা পুৰণা পেলাই দিলে, এইবিলাক বস্তু আচলতে ছেগ্ৰিগেশ্যন হ'লে এই জমা কৰি নি একেলগে পেলাই দিয়াৰ পৰিৱৰ্তে অন্যান্য যিবিলাক উন্নত মহানগৰ আছে দেশৰ, তাৰ বহুতত এইবিলাক আছে যে তাত প্লাষ্টিকবিলাক বেলেগে ৰাখে, গ্লাছ আইটেমবিলাক বেলেগে, আইনা যিবিলাক সেইবিলাক বেলেগে ৰাখে, ছেগ্ৰিগেট কৰে, টায়াৰবিলাক বেলেগে, এনেকুৱা ধৰণৰ বস্তুবিলাক চব তাতে ভাগ ভাগ কৰে। এটা ডাঙৰ ছেট থাকে, তাৰ ভিতৰত সেইবিলাক শ মানুহ লাগি এইবিলাক মিউনিচিপালিটিৰ আণ্ডাৰত তেওঁলোকক নিযুক্তি দিয়া হয়, আৰু তেওঁলোকে সেইবিলাক ছেগ্ৰিগেট কৰি পেলাই প্লাষ্টিকখিনি পুনৰ তেনেকুৱা প্লাষ্টিক ইণ্ডাষ্ট্ৰীয়ে ক্ৰয় কৰি লৈ যায়, তেওঁলোকে আকৌ তাৰ পৰা মূল কৰি পেলাই নতুনকৈ প্ৰডাক্ট কৰে, গ্লাছবিলাক তেনেকৈ লৈ যায়, টায়াৰ টিউব ৰবৰ আইটেম যিবিলাক সেইবিলাক লৈ যায়। এই কাৰবাৰবিলাক গুৱাহাটীত নহয়, এইবোৰ একেলগে নি কেৱল পেলাই দিয়ে, ছেগ্ৰিগেশ্যন নহয়, কোনো প্ৰচেছিং নহয়, কোনো তাত ৰিফাইনিঙৰ কোনো ব্যৱস্থা নাই, আৰু সেইবিলাক ডিছপ'জ অফ কৰাৰ কোনো ব্যৱস্থা নাই, যে এইবিলাক বস্তু বেয়া, এইবোৰ আমি ধ্বংস কৰি পেলাব লাগে। এতিয়া কিছুমান অন্যান্য চহৰত, মহানগৰত কি আছে যে এনেকুৱা যিবিলাক আইটেম পেলাই দিব নোৱাৰি, নষ্ট হৈ নাযায়, ডিগ্ৰেডেবল নহয়, তেনেকুৱা আইটেমবিলাক ক্ৰাছাৰ মেচিন আছে, তাত লোহা হওক, পুৰণা গাড়ী হওক, স্কুটাৰৰ পাৰ্টছ হওক, চব তাতে পেলাই সুমুৱাই দিয়ে। সেই মেচিনটোৱে সেইবিলাক চব গুড়ি কৰি পেলাই, সৰু সৰু টুকুৰা কৰি পেলাই ভাঙি চুৰমাৰ কৰে, সেইবিলাক আইৰণ ইণ্ডাষ্ট্ৰী বা কোনোবাই তেতিয়া কিনে। কিন্তু ইয়াত সেইটো নহয়, ইয়াত একেলগে পৰিল মানে পৰি থাকে। গতিকে এই যিটো ব্যৱস্থা, সেইটো আইন বিৰুদ্ধ। আচলতে এই ব্যৱস্থাবিলাক নাথাকিলে এনেকৈ এটা ডাম্পিং জোন ব্যৱহাৰ কৰাটো আইন বিৰুদ্ধ কথা, যিখন তেওঁলোকে ৰুল বনাইছে, চৰকাৰী ৰুল মতে এইটো নীতি বিৰুদ্ধ। মই আপোনালোকক মই পইণ্ট ৱাইজ লিখি আনিছোঁ, মই এইটো কপি এটা দি দিম, আপোনালোকৰ সুবিধা হ'ব। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যে আমি যিবিলাক কালেক্ট কৰে GMCয়ে, ইয়াত বিভিন্ন আপোনালোকে দেখিছে, এটা অন্ধ্ৰপ্ৰদেশৰ সম্ভৱত এটা কোম্পানী ঠিকাত দিছে, তেওঁলোকে কি কৰে, বস্তুবিলাক কালেক্ট কৰে, সৰু সৰু অটো ভেন, ৰিক্সা, তিনিচকীয়া ৰিক্সা যিবিলাক ঠেলা টাইপৰ, ঠেলা ৰিক্সা বুলি কয়, সেইবিলাকক কালেক্ট কৰি পেলাই আনি তেওঁলোকে 2টা নে 3টা ছেট আছে, তাত ভৰাই দিয়ে। তাৰ পৰা এখন ডাঙৰ ডাম্পাৰ আহি সন্ধিয়া সময়ত সেইবোৰ তাৰ পৰা ডাম্পাৰ উঠাই আৰু ডাম্পাৰ আনি তাত পেলাই দিয়ে। কোনো ছেগ্ৰিগেশ্যন নহয়, তাত বিষাক্ত বীজাণু যি থাকক সকলো নি পেলাই তাত চিম্পলি ডাম্প কৰি দিয়ে, পেলাই দিয়ে, জমা কৰি দিয়ে। গতিকে তাৰ পৰা স্বাভাৱিকতে প্ৰদূষণ হ'ব। এই গোটেই বস্তুবিলাক যে নিয়ে, ডাম্পাৰেৰে নিয়ে বা খোলা ট্ৰাকেৰে নিয়ে, আচলতে আইনমতে সেইবিলাক বন্ধ, ডাঙৰ বিশাল বন্ধ ট্ৰাকত নিব লাগে, খোলা ট্ৰাকত নহয়। সেইটো নাই কৰা গুৱাহাটীত, ক'তো তেনেকুৱা বন্ধ ট্ৰাকত নিয়ে আমি দেখা নাই। ডাম্পাৰত নিয়ে, ডাঙৰ ট্ৰাকত নিয়ে, নি পেলাই তাত চিম্পলি পেলাই থৈ গুচি আহে ফিল্ড এখন। গতিকে এইটো আইন বিৰুদ্ধ কথা।
আৰু কিছুমান নিয়ম আছে যে নৈ এখনৰ পৰা কিমান দূৰত তেনেকুৱা আৱৰ্জনা গোটোৱা ঠাইটো হ'ব লাগে, পুখুৰী বা তেনেকুৱা জলাশয়ৰ পৰা কিমান দূৰত হ'ব লাগে, ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কিমান দূৰত হ'ব লাগে, ঘাইপথৰ পৰা কিমান দূৰত হ'ব লাগে, মানুহৰ বসতি প্ৰধান অঞ্চলৰ পৰা কিমান দূৰত হ'ব লাগে, এইবিলাক কিছুমান নীতি নিয়ম, কিমান মিটাৰ আঁতৰত হ'ব লাগে, কিমান কিলোমিটাৰ আঁতৰত হ'ব লাগে, তাৰ নীতি নিয়ম বান্ধি দিয়া আছে। বিমান কোঠ বা সামৰিক বিমান ঘাটিৰ পৰা কিমান দূৰত হ'ব লাগে তাৰ নীতি নিয়ম বান্ধি দিয়া আছে। এইবোৰ হৈছেনে চন্দ্ৰপুৰত মানি লোৱা? কলঙৰ পৰা কিমান দূৰত জনাওকচোন তেখেতসকলে। দীঘাৰুৰ পৰা কিমান দূৰত, দীঘাৰু নৈৰ পৰা জনাওকচোন। আমচাঙৰ পৰা কিমান দূৰত জনাওকচোন। দীঘাৰু যিটো এয়াৰফ'ৰ্চৰ ষ্টেচন আছে, ঘাটি এইটো এটা বিমান ঘাটি, তাৰ পৰা কিমান দূৰত, এৰিয়েল ডিষ্টেঞ্চ কিমান হ'ব সেইটো জনাওক। সেইবোৰ আইনমতে হৈছে নে নাই? আমি জনাত একো আইনমতে হোৱা নাই। তেওঁলোকে গাৰ বলেৰে পুলিচ লগাই VVIP যেন গৈছে, আমাৰ জাবৰ জোঁথৰ যায় গুৱাহাটীৰ পৰা, VVIP নিচিনাকে আগে পিছে এস্কৰ্ট পাইলট দি নিবলগীয়া হৈছে। কি কাৰণে? কিয় ৰাইজক বিশ্বাসত লোৱা নহয়? আমাৰ মূল প্ৰশ্ন সেইটো যে ৰাইজক সেই অঞ্চলৰ ৰাইজে যিহেতু আপত্তি কৰি আছে বহু দিনৰ পৰা, তাত ডাম্পিং গ্ৰাউণ্ডটো কৰাৰ আগতে সেই অঞ্চলৰ ৰাইজৰ শুনানি কিয় লোৱা নহয়? পাব্লিক হিয়াৰিং এটা কিয় লোৱা নহয় যে এইখিনি ব্যৱস্থা আমি কৰিম বা এইখিনি নকৰিম? এই ধৰণৰ কোনো ব্যৱস্থা নোহোৱাকৈ তেওঁলোকে একপক্ষীয়ভাৱে বলেৰে গাৰ জোৰেৰে সামৰিক শক্তিৰে তেওঁলোকে তাত ডাম্পিং গ্ৰাউণ্ড পাতিবলৈ আগবাঢ়িছে। এইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। আমি সেইকাৰণে ৰাইজৰ পক্ষত আমি থিয় হ'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ চন্দ্ৰপুৰৰ ৰাইজৰ পক্ষত। আৰু মই ভাবোঁ যে যিকোনো পৰিৱেশ সচেতন মানুহে ইয়াৰ বিৰোধিতা কৰা দৰকাৰ উচিত। আৰু আমি সকলো ফালে ৰাজপথৰ সংগ্ৰাম আৰু আইনী যিটো যুঁজ, এই দুয়োটাৰ মাজেৰে আমি ইয়াৰ বিৰোধ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অচিৰে আমি এই সম্পৰ্কত এটা PIL গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিবলৈ সিদ্ধান্ত লৈছোঁ। PIL এটা কৰিম, আমি গোচৰ ধৰিম। আৰু দ্বিতীয়তে অহা সপ্তাহতে আমি সকলো সচেতন যিবিলাক ৰাজনৈতিক শক্তি আছে তেওঁলোকক আমন্ত্ৰণ কৰি আৰু সেই অঞ্চলৰ জনসাধাৰণক লৈ আমি এটা তাত কাৰ্যসূচী, ইয়াৰ প্ৰতিবাদৰ বিৰুদ্ধে এটা জোৰদাৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লৈছোঁ। এতিয়া আমি দুটামান কথা ক'ব খুজিছোঁ আৰু মই যে গুৱাহাটীখন B ক্লাছ চিটি আমি জানো ক'বলৈ, আৰু বিজেপি চৰকাৰ অহাৰ পিছত সেইখনক স্মাৰ্ট চিটি বুলি তেওঁলোকে কৰিম বুলি তেওঁলোকে ৰাইজক আগুৱা বাঢ়িছে। স্মাৰ্ট চিটি, এতিয়া স্মাৰ্ট চিটিত এই ধৰণৰ যদি ৱেষ্ট মেনেজমেণ্ট কোনো পলিচি নাথাকে, তাতকৈ হাস্যকৰ কথা, লাজৰ কথা একো হ'ব নাই। হয়, আমি এইটো বিশ্বাস কৰোঁ, মানি লওঁ যে আমিয়ে পেলাওঁ সা সামগ্ৰী। ঘৰত প্ৰত্যেকৰ ঘৰতে আৱৰ্জনা হয়, আৱৰ্জনা পেলাব লাগিব। তাৰ কাৰণে আমি কলকাতালো দিওঁ, আৱৰ্জনা যি কালেক্ট কৰি নিয়ে, সংগ্ৰহ কৰি নিয়ে, তেওঁলোকক আমি মাচুলো দিবলগীয়া হয়। কিন্তু সেইটোতো এটা উপযুক্তভাৱে তাৰ ব্যৱহাৰ কৰিব লাগিব। আজি এই যিবিলাক আমি আপদ বুলি ভাবিছোঁ, সেই আপদখিনি সম্পদলৈ কিয় ৰূপান্তৰিত কৰিব নোৱাৰে? ইয়াৰ পৰাতো নতুন নতুন প্ৰডাক্ট হ'ব পাৰে, সাৰ হ'ব পাৰে, জৈৱিক সাৰ হ'ব পাৰে, তাৰ পৰা বিভিন্ন পেলনীয়া সামগ্ৰীৰ পৰা প্লাষ্টিকবিলাক আকৌ ৰিচাইক্লিঙৰ জৰিয়তে পুনৰ প্লাষ্টিক কোম্পানীক বিক্ৰী কৰিব পাৰে, চৰকাৰে ৰাজহ লাভ কৰিব তাৰ পৰা। কিন্তু সেইবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি আমাৰ চৰকাৰে কৰিব নোখোজে। তেওঁলোকৰ কথা হ'ল যে মানুহ মৰিলেও মৰক, কদৰ্যময় পৰিৱেশ হ'লেও হওক, পৰ্যটন কেন্দ্ৰ এটা স্থলী এটা নষ্ট হ'লেও হওক, আমি জাবৰখিনি নি খুব সহজতে এটা অঞ্চলত আমি পেলাব লাগে, এখন ফিল্ডত। বৰাগাঁৱত কি হৈছিলে আপোনালোকে জানে? বৰাগাঁও গ্ৰীণ ট্ৰাইব্যুনেলে বন্ধ কৰি তাত কি এটা পৰিৱেশ সৃষ্টি হৈছে, দীপৰ বিল নষ্ট কৰি পেলালে। গতিকে এতিয়া চন্দ্ৰপুৰত পেলাই কলং নষ্ট কৰিব, দীঘাৰু তাৰ পৰা এফেক্টেড হ'ব, আমচাং অভয়াৰণ্য এফেক্টেড হ'ব, পবিতৰা এফেক্টেড হ'ব, ব্ৰহ্মপুত্ৰ প্ৰদূষিত হ'ব তাৰ পৰা। কাৰণ কলঙৰ ব্ৰহ্মপুত্ৰত কিমান কিলোমিটাৰ ব্ৰহ্মপুত্ৰলৈ, খুব ওচৰতে ব্ৰহ্মপুত্ৰখন, তাতে সংযোগস্থলী আছে আটাইকেইখন নৈ। গতিকে এইটোৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি এই কথা চন্দ্ৰপুৰবাসী, বৃহত্তৰ চন্দ্ৰপুৰবাসী ৰাইজক আমি আশ্বাস দিছোঁ যে আমি তেখেতসকলৰ লগত আছোঁ। এনেকুৱা গণবিৰোধী কোনো নীতি আমি মানি ল'বলৈ ৰাজি নহয়। আমি কৈছোঁ যে চৰকাৰৰ যিবিলাক ইতিবাচক কাম কাজ সেইবিলাকত আমি সহযোগ কৰিম, আৰু যিবিলাক জনবিৰোধী কাম কাজ সেইবিলাকক আমি বিৰোধিতা কৰি যাম। গতিকে এইটো এটা জনবিৰোধী কাম কাজ, ৰাইজক বিশ্বাসত লোৱা নাই, ৰাইজৰ কোনো শুনানি লোৱা নাই, আৰু নোলোৱাকৈ তেওঁলোকে একপক্ষীয়ভাৱে গুৱাহাটীৰ গোটেই মহানগৰীখনৰ আৱৰ্জনা নি পেলাই চন্দ্ৰপুৰত পেলাবলৈ মুকলিকৈ, কোনো ছেট নাই, কোনো ব্যৱস্থা নাই,
তাত কাৰ্যালয় থাকিব লাগে, হিচাপ ৰাখিব লাগে আজি কেইটা কিমান মেট্ৰিক টন আহিছে। গুৱাহাটীত 550 মেট্ৰিক টন প্ৰতিদিনে, এইটো দুবছৰ আগৰ হিচাপ, নতুন হিচাপ পোৱা নাই। 550 মেট্ৰিক টন এনেকুৱা ৱেষ্টেজ গাৰ্বেজ হয় প্ৰতিদিনে। তাৰ ভিতৰত যিটো প্ৰতিষ্ঠানক তেওঁলোকে ঠিকা দিছে, তেওঁলোকে 450 মেট্ৰিক টন মান তেওঁলোকে কালেক্ট কৰে, বাকীখিনি নোৱাৰে। 100-150 মেট্ৰিক টন মান য'তে ত'তে গুৱাহাটীৰ যিকোনো অঞ্চলত পৰি থাকে। গতিকে এইবোৰৰ কিয় ব্যৱস্থা নহয়? এটা ৱেষ্ট মেনেজমেণ্ট পলিচি নিৰ্ধাৰিত আৰু আইনমতে কিয় হোৱা নাই, এই প্ৰশ্নবিলাক আমি কৰিছোঁ। চৰকাৰে উত্তৰ দিয়ক আৰু চৰকাৰে বিবেচনা কৰক এই বিষয়টো পুনৰ। আমি তাকে আহ্বান জনাইছোঁ, কাৰণ ৰাইজক পণবন্দী কৰি এই ধৰণে তেওঁলোকৰ মৰ্মতালি চলিবলৈ দিয়া নহয়। এইখিনিয়ে মোৰ কথা মূলত। আপোনালোকে যদি কিবা সোধে মই ইয়াৰ কপি আপোনালোকক এটা দি দিম। কিন্তু এইটো আচলতে প্ৰেছ ৰিলিজৰ নিচিনাকৈ নাই কৰা, মই এইটো কেৱল পইণ্ট ৱাইজ দিছোঁ, কিন্তু তথ্যখিনি পাই যাব আপোনালোকে। মানে আপুনি যিটো ৰিচাইক্লিঙৰ কথাটো ক'লে জাবৰ জোঁথৰখিনি, কিছুদিন আগতে এইটো জিলা প্ৰশাসন আৰু পৌৰ নিগমে মানে এটা কথা কৈছিল চন্দ্ৰপুৰত, ব্যক্ত কৰিব নালাগে, তাৰমানে এই যিটো আমি ৰিচাইক্লিং কৰি জাবৰ জোঁথৰ পৰা ইয়াৰ পৰা এটা পৰ্যনৰ পৰা মানে বিদ্যুৎ উৎপাদন কৰা, আৰু এই বিদ্যুৎ উৎপাদন কৰিলে ইয়াত বহুত থলুৱা যুৱক যুৱতী ইয়াতে মানে কৰ্মসংস্থাপন কৰে। গতিকে এনেধৰণৰ কথা এটাও কৈছিলে তেওঁলোকে। সেই কথাটো জানো, মইতো জানো, কিন্তু কি বিদ্যুৎ উৎপাদন কৰিব, কি হৈছে তাত এটাতো এচৰ পৰা এতিয়াও পৰা নাই। ভাল কথা যদি তেনেকুৱা প্ৰজেক্ট ল'লেহেঁতেন, কিন্তু আগতেতো আৰম্ভ হ'ব লাগিছিল প্ৰজেক্ট। জাবৰটো আগত ডেইলি 550-600 মেট্ৰিক টন জাবৰ যদি চন্দ্ৰপুৰত কৰে, 14-15খন ট্ৰাক ৰেগুলাৰ গৈ আছে, আৰুতো পাৰিব। এতিয়া ৰাইজৰ প্ৰতিবাদ কাৰণে এস্কৰ্ট পাইলট দি VVIP নিয়াৰ দৰে 14-15 ট্ৰাক নি আছে। ইয়াৰ পিছত বাঢ়িব। কেতিয়া হ'ব পাৱাৰ প্ৰজেক্ট? ডাম্পিং গ্ৰাউণ্ড এটা স্থাপন কৰিবৰ কাৰণে যিখিনি নিয়ম নীতি আছে, সেই নিয়ম নীতিখিনি জলাঞ্জলি দি পেলাই চন্দ্ৰপুৰত এইবিলাক বস্তুটো জ্বলাই দিব পাৰে আপোনাৰ ডাঙৰ কাৰণে। কিছুমান বস্তু জ্বলাব পাৰে, কিছুমান ৰিচাইক্লিং হ'ব পাৰে, কিছুমান বস্তু ক্ৰাছিং মেচিনত দি নষ্ট কৰি পেলাই সেইবোৰ আইৰণ জাতীয় বস্তু, ৰাবাৰ, এইবিলাকতো বিক্ৰী হ'ব পাৰে। ভাল, আৰু সেইটো পৰা ৰাজহ পাব চৰকাৰে। ভাল আপোনাৰ সাৰ হ'ব, জৈৱিক সাৰৰ তাত বহুত সম্ভাৱনা আছে। ডাম্পিং কৰি তেনেকে যদি প্ৰচেছ কৰি পেলাই দেখিছোঁ তেনেকুৱা কৰে। বিদেশততো আছেই, দিল্লীতো কৰে। আৰু আমাৰ ভাৰতবৰ্ষৰ 4-5খন চিটিত অতি সাংঘাতিক ধৰণে এই মেনেজমেণ্ট পলিচি আছে, আৰু খুব ষ্ট্ৰিক্টলি তেওঁলোকে মনিটৰ কৰে। বিভিন্ন অঞ্চলত তেওঁলোকে ডাঙৰ ডাঙৰ ছেট বনাই তাত শ মানুহে এই ছেগ্ৰিগেশ্যনৰ কামটো কৰি থাকে। ইয়াততো নাই। এতিয়া দেখা গৈছে আপোনাৰ জাবৰৰ ডাম্পাৰৰ আগে আগে পুলিচৰ এস্কৰ্ট হৈছে চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড। এইটোৱে আচলতে প্ৰমাণ কৰিছে নেকি এই কামটো সম্পূৰ্ণ এটা অসাংবিধানিক হিচাপে হৈছে? নিশ্চয়, নহ'লে কি কাৰণে ভয় কৰে? ৰাইজক তেওঁলোকে বিশ্বাসত ল'ব লাগিছিল। যদি চন্দ্ৰপুৰতে ডাম্পিং গ্ৰাউণ্ডটো হ'বই লাগে, তেওঁলোকৰ যদি উদ্যোগ তাত কৰিবই লাগে, পাৱাৰ প্ৰজেক্ট যদি কৰিবই পিছে পেলনীয়া সামগ্ৰীৰ পৰা, খুব ভাল কথা। কিন্তু সেইটো কাৰণে চন্দ্ৰপুৰ ৰাইজখিনিক আগতে আশ্বস্ত কৰি ল'ব লাগিছিল, বিশ্বাসত লৈ, যে এইটো আমি কৰিব খুজিছোঁ, আপোনালোকে ইমান নিবনুৱা হ'ব, ইয়াত কোনো প্ৰতিগন্ধময় পৰিৱেশ, কদৰ্য পৰিৱেশ আমি হ'বলৈ নিদিওঁ, পৰিৱেশ সুৰক্ষিত হ'ব, আৰু এটা নিৰ্দিষ্ট এলেকাৰ মাজতে সীমাবদ্ধ থাকিব, ছেট থাকিব। এতিয়া মুকলি পথাৰ এখনত পাহাৰৰ পৰা পেলাই দিয়া হয়, বৰষুণ পৰিব, সেইবোৰ তিতিব, তাৰপৰা বাগৰি গৈ কলঙত পৰিব, কি এটা ভয়ানক অৱস্থা হ'ব ভাবিছোঁ। পশু পক্ষী মৰিব, তাত মানুহৰ বিভিন্ন ধৰণৰ ৰোগ হ'ব। এইবিলাক চৰ্ম ৰোগ, বিশেষকৈ চৰ্ম ৰোগ খুব বাঢ়িব, পানী প্ৰদূষিত হ'ব, বতাহ প্ৰদূষিত হ'ব। এইটো আচলতে এনেকুৱা এটা কাৰবাৰ এখন চৰকাৰৰ পৰা আশা কৰা নাযায়। গতিকে এইটো মৰ্মতালি চৰকাৰ, এই মৰ্মতালি বন্ধ হ'ব লাগে। আৰু চন্দ্ৰপুৰ ৰাইজে এই কথাষাৰৰ প্ৰতিবাদত যি ধৰণে আগবাঢ়ি আহিছে, আমি ভাবোঁ যে সমগ্ৰ গুৱাহাটী ৰাইজে প্ৰতিবাদ কৰিব লাগে। কাৰণ আমাৰ জাবৰ, আমি সকলোৱে দিয়া জাবৰ চৰকাৰে তেনেকৈ নি পেলাই এটা অঞ্চল নষ্ট কৰি পেলাব, এই কথাষাৰত আমি আচলতে চৰকাৰক আমি প্ৰেছাৰ দিব লাগে। কাৰণ আমি কৰ দি আছোঁ, আৱৰ্জনা কালেক্ট কৰাৰ কাৰণে আমি আকৌ এক্সট্ৰা মাচুল দিওঁ নে নিদিওঁ? প্ৰত্যেকে মাচুল দিওঁ, 200-250 টকাকৈ লয়। এই মাচুল দিয়াৰ পিছত এনেকৈ সামগ্ৰীবিলাক নি, আৱৰ্জনাবিলাক নি এটা অঞ্চল নষ্ট কৰি পেলাব, মানুহক অশান্তি কৰিব, এইটো কেনেকৈ হ'ব? গতিকে এইটোৰ বিৰোধিতা হ'ব লাগিব। আৰু আমি সেইকাৰণে সিদ্ধান্ত লৈছোঁ, আইনী আমি সাহায্য বিচাৰিম। ইতিমধ্যে আমি
অধিবক্তাৰ সৈতে কথা বতৰা আৰম্ভ কৰিছে, তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি আছে। আৰু দ্বিতীয় কথাটো হ'ল অহা সপ্তাহতে আমি এটা ডাঙৰ প্ৰতিবাদী কাৰ্যসূচী আটাইবোৰ ৰাজনৈতিক দলৰ বিৰোধী আমি তালৈ আমন্ত্ৰণ কৰিম আৰু কৰি পেলাই তাত এটা চন্দ্ৰপুৰ ৰাইজৰ সহযোগত এটা ডাঙৰ প্ৰতিবাদ আমি তাত সাব্যস্ত কৰিম। এইটো কণ্টিনিউৱাছ প্ৰচেছ চলি থাকিব, যেতিয়ালৈকে বন্ধ নহ'ব তেতিয়ালৈকে আমাৰ এই প্ৰতিবাদ চলি থাকিব।